জনজাতিকৰণ দাবী কৰি থকা কেইবাটাও গুৰুত্বপূৰ্ণ সংগঠনৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতাই ফোন কৰিছিলে আৰু ফোন কৰি কালি মোক জনাইছে যে কালি জনজাতি সম্পৰ্কীয় যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনৰ আচল ভিতৰৰ কথাকেইটা মোক জানিবলৈ দিছে। ভিতৰৰ কথাকেইটা অনুসৰি আমি জানিব পাৰিছোঁ যে তেওঁলোকে জনোৱা অনুসৰি আমাৰ আন্দোলনৰত সংগঠনবিলাকে জনোৱা অনুসৰি তেওঁলোকৰ নেতৃবৰ্গই জনোৱা অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত এটা অদ্ভুত নতুন গ্ৰুপ এটা তৈয়াৰ কৰিছে। অদ্ভুত, যিটো সংবিধানত নাই, পৃথিৱীত নাই, পৃথিৱীতে নাই যিটো বস্তু, তেনেকুৱা ধৰণৰ এটা গ্ৰুপ তৈয়াৰ কৰিছে। আৰু নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ডাঙৰ টুপি, তেওঁলোকৰ লিডাৰজনেতো মোক জাপি বুলিয়ে কৈছে, এটা ডাঙৰ জাপি দিছে আমাক, এনেকৈ কৈছে। সেই অনুসৰি কৈছে যে মৰাণ, মটক আৰু গোৱালপাৰাৰ মোক জনোৱা অনুসৰি কোচ ৰাজবংশী তেওঁলোকক জনজাতি হিচাপে দিব পাৰি বুলি, প্লেইনছ, ট্ৰাইবেল প্লেইনছ, ST প্লেইনছ, সেইটো ৰূপে দিব পাৰি বুলি প্ৰতিবেদন আহিছে তেওঁলোকে জনোৱা অনুসৰি। আৰু তেওঁলোকে জনোৱা অনুসৰি তেওঁলোকে কৈছে যে বাকী জাতিবিলাকক, আহোমসকল, চুতীয়াসকল, তাৰপিছত কোচ ৰাজবংশী যিখিনি আপোনাৰ গোৱালপাৰাৰ নহয় বাকীখিনি, চাহ জনগোষ্ঠী, আদিবাসীসকল, চুতীয়াসকল, তো সেইসকলৰ ক্ষেত্ৰত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে সেইসকলৰ ক্ষেত্ৰত মানে তেওঁলোকক ST ভেলী বুলি, ST ভেলী বুলি এটা নতুন আৰু অদ্ভুত এটা মানে আপোনাৰ শ্ৰেণী তৈয়াৰ কৰিছে। আপোনালোকে মই সেইকাৰণে আজি লৈ আহিছোঁ যে আমাৰ ভাৰতৰ সংবিধানখন লৈ আহিছোঁ। সংবিধানত স্পষ্ট ৰূপত মানে আজি যদি মই দেখুৱাওঁ আপোনালোকক, সংবিধানত স্পষ্ট ৰূপত ট্ৰাইবেল দুটাই আছে। এটা হ'ল ট্ৰাইবেল হিলছ আৰু আনটো হ'ল ট্ৰাইবেল প্লেইনছ, মানে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি দুটাই আছে। এতিয়া অদ্ভুত ধৰণে এওঁলোকে নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে ভৈয়াম জনজাতি আৰু পাহাৰীয়া জনজাতি এই দুটাৰ পৰিৱৰ্তে পৃথিৱীৰ ক'তো নথকা, আজিলৈকে কোনেও শুনি নোপোৱা, পৃথিৱীৰ ক'তো নথকা, আজিলৈকে কোনেও শুনি নোপোৱা আৰু ভাৰতৰ সংবিধানত কোনোদিন অন্তৰ্ভুক্ত নোহোৱা তেওঁলোকে ট্ৰাইবেল ভেলী বুলি এটা নতুন বস্তু তৈয়াৰ কৰিব খুজিছে। তেওঁলোকে কৈছে যে য'ত মানে যেনেকৈ ধৰক BTADত যিসকল জনজাতি লোক আছে তাত মানে এই ভেলীৰ মানুহবিলাকে আৰু ক'তো আসন সংৰক্ষণ নাপাব। জনজাতিৰ যিসকল লোক আছে তেওঁলোকে আৰু আসন সংৰক্ষণ নাপাব। তো এতিয়া মোৰ প্ৰশ্নটো হ'ল যে যিটো বস্তু যে 2019 চনত ভাৰতৰ ৰাজ্যসভাত, মই নিজে সেইদিনা ৰাজ্যসভাৰ গেলেৰীত উপস্থিত আছিলোঁ, সেইদিনাত 6টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে সেইদিনা বিধেয়ক উত্থাপন হৈছিলে। বিধেয়কখন কেতিয়া উত্থাপন হয়? যেতিয়া সকলো ডিপাৰ্টমেণ্টে পাৰ কৰি দিয়ে যে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে সকলো বৈশিষ্ট্য আছে। আৰু তাত লিখি থোৱাও আছে যে একচুৱেলি অসম চৰকাৰেও সেইটো অনুমতি দি থৈছে। গতিকে অসম চৰকাৰৰ পিনৰ পৰাও সেইদিনা গ্ৰীণ ছিগনেল গোটেইখিনি ৰিকমেণ্ডেশ্যন দি থোৱাৰ কাৰণে তেওঁলোকক 2019 চনত 6 জনগোষ্ঠীক জনজাতি ভৈয়াম জনজাতি ৰূপে স্বীকৃতি দিবৰ কাৰণে বিধেয়ক মানে আপোনালোকৰ বিল উত্থাপন হৈছিলে। এতিয়া সেই বিলখন নাকচ কৰি, এতিয়াও সেই বিলখন তাৰমানে ৰাজ্যসভাত নাকচ হোৱা নাই, এতিয়াও ৰাজ্যসভাত সেইখন জীৱিত হৈ আছে। সেই বিলখন এতিয়া নাকচ কৰি নতুনকৈ এখন অদ্ভুত, পৃথিৱীত নথকা এটা নতুন বস্তু তৈয়াৰ কৰিব খুজিছে যে জনজাতি ভেলী। পৃথিৱীত নথকা, মোক এটা কথা কওক, য'ত থকা জনজাতি প্লেইনছ মানে ভৈয়াম জনজাতি যিটো আপোনাৰ হেৰি আছে, ছেকশ্যন আছে, তাত বিল যোৱাৰ পাছতো সেইখন পাছ কৰা নাই, পেলাই থৈছে। আৰু এতিয়া অসমৰ কাৰণে ভাৰতৰ গোটেই সাংবিধানিক ছিষ্টেমটো বদলাই, অসমৰ কাৰণে ভাৰতৰ গোটেই সাংবিধানিক ছিষ্টেমটো বদলাই, যি সংবিধান ভাৰতবৰ্ষৰ সকলো লিডাৰবিলাকে আলোচনা কৰি 3 বছৰ আলোচনা কৰি ট্ৰাইবেল মানে আপোনাৰ ST হিলছ আৰু ST প্লেইনছ তৈয়াৰ কৰিছে, তাত অসমৰ পৰা তেওঁলোকে ভেলী নামৰ এটা বস্তু তৈয়াৰ কৰিছে।